অসমত কেইটা চুলাইখোৰ ওলালে ঘৰত চুলাই তুলাই বনাই খাই পিনে মানে দল বান্ধি যায় 15-20টা একেলগত যায় য'ত দেখে মিয়া একটা আছে তাত গৈ একদম একদম মিয়া মাৰিম পিটি ফালি দিম সেই তেনেকুৱা কৰে। মই কৈ আছোঁ মিয়াকেইটাক কৈ আছোঁ থাকিবি একদম 20-30জন 10-15জন লগত থাকিবি আৰু সেইকেইটা মানুহ আহিলে বৰি বাংগি হাতত দি দিবি সেইকেইটা মানুহ গম পালি নে নাই একদম পিটি ফালি দিবি সিহঁতক চুলাইখোৰ মদখোৰ বাংখোৰ সেইকেইটা একদম পিটিব লাগে ভালকৈ পিটিব লাগে সেইকেইটা মানে ভাইৰেল হ'বৰ কাৰণে আৰু মানে নিজে বহুত ডাঙৰ ভাবি আছে সিহঁতি 1 টকাৰ দাম নাই সিহঁতি মই কৈ আছোঁ একদম ৰিয়েলি কৈ আছোঁ হে মিয়াত 10-12টা থাকিলেও একদম বৰি চৰি ভাঙি হাতত দি দিবি এনেকুৱা য'ত লেবেল মাৰিব আহিব না একদম বৰি চৰি ভাঙি হাতত দি দিবি যা এতিয়া এনেকুৱা কৰিবি নহ'লে এইকেইটা ঠিক নহয় চুলাইখোৰকেইটা নাই কমেও অসমত 40-50 জন ওলাই গ'ল চুলাইখোৰ এনেকুৱা চুলাইখোৰ আছে 1 টকাৰ দাম নাই সিহঁতৰ চশমা এটা পিন্ধি এনেকুৱা কৰি থাকে সিহঁতক ভালকৈ পিটিব লাগে।